কিয় হৈছে অন্দিনাহে আপোনালোকে দুটাৰ পিছত ডিউটি কৰিব আহে এতিয়া দুটাৰ আগত কিয় ডিউটি কৰিব আহিছে আপোনালোকে এটা ছোৱালীৰ পিছত ডিউটি কৰিব কিয় হৈছে কোনখন আপোনালোকৰ দুটাত আপোনালোকৰ ডিউটি কিয় হৈছে কওক কিয় হৈছে ডক্টৰ সাহেব ডক্টৰে দিছে ডক্টৰে কিমান ভুল হ'ব লাগে ডক্টৰে ইয়াত ভোট দি ডালে সোমাই আছে ডক্টৰতে আছে ডক্টৰতে ভোট দি ওলাই আছে ডক্টৰে ডক্টৰতে ভোট দি ওলাই আছে ডক্টৰত যদি ভুল নহ'লে ভোট দি ওলাই থাকিলে নেকি ৰাইজে বিচাৰ কৰক ডক্টৰে ইয়াত সোমাই আছে চাওক ইয়াতে কোনে ডক্টৰ ইয়াত সোমাই আছে দিব লাগিব কৈছে 40 জন্ম দিব আহিছে উঠিব পাৰিব আপুনি 40 জন্ম দিব নেকি নাৰ্ছে এনেকৈ কৈছে নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে ভিতৰত থাকিবলৈ নিদিয়ে তাই কৈ আছে মোৰ গা বেয়া আৰু যেতিয়া তাইক আমি এখন বেডৰ পৰা বেলেগ এখন বেডত উঠাই দিলোঁ তাই কৈ আছে বহি দিয়াতে মই অক্সিজেন ল'ব পৰা নাই এনেকৈ মুখখনত আমি 11টা বজাত ভৰ্তি কৰিছোঁ 11টা বজাত ভৰ্তি কৰিছোঁ আমি আপোনাৰ 11:15 মানত এইখিনি হৈছে 15 মিনিটৰ ভিতৰত তেওঁ ঠিকেই আছে মই যাই কথা পাতি আহি আছোঁ হয় তেওঁক যেতিয়া ক'লোঁ বাইদেউ অক্সিজেন দিয়ক তেওঁ উশাহ ল'ব পৰা নাই বুলি কৈ আছে কিন্তু এওঁলোকে গুৰুত্ব দিয়া নাই চিষ্টাৰে কৈ আছে আমি চাম নহয় আমি জানো নহয় আপোনালোকে আমাতকৈ বেছি জানে নেকি আমি জানো নহয় তেওঁলোকে সেনেকৈ কৈছে চালে চোৱাৰ পিছত তেওঁৰ ওজন আছিল 60 আৰু BP আছে 120/70 তাৰপিছত ভিটেল হাৰ্ট আছে 145 আৰু হিমোগ্লোবিন আছে 12 তাৰপিছত ছাৰে কৈছে যে ঠিকে আছে পকা আছে অলপ নৰ্মেল বিষ আহি আছে পেচেণ্টটোক তোমালোকে তাড়াতাড়ি লৈ যোৱা মই কৈছোঁ ছাৰ আল্ট্ৰাচাউণ্ড কৰিব লাগে কৈছে নালাগে একদম অবজাৰ্ভেশ্যন ৰুমত লৈ আহা তাৰপিছত আমি সোমাই গ'লোঁ তিনিজনে ধৰি আহিছে আহি লিফ্টৰ পৰা আৰু খোজকাঢ়ি আনি অবজাৰ্ভেশ্যন ৰুমত থলোঁ তাৰপিছত কৈছে মোৰ পেচাব কৰা লাগিছে মই যাওঁ তেতিয়া কৈছে আমি যাব লাগিব নেকি কৈছে নালাগে যাব তাৰপিছত তাই পেচাব কৰি আহিলে অহাৰ পিছত আমি ভিতৰত লৈ গ'লোঁ লৈ যোৱাৰ পিছত বাইদেউতো ক'লোঁ যে পেচেণ্টটো অলপ চিৰিয়াছ টুইন বেবী আছে আপোনালোকে অলপমান চাব আৰু তাই বিষ আহি আছে এনেকৈ ক'লে তাৰপিছত কৈছে হেৰি হাজবেণ্ডক কৈছে আপুনি ওলাই যাওক তাৰপিছত এই ডাঙৰ মামীয়েকক কৈছে ওলাই যাওক এওঁলোকে ওলাই আহিলে তাৰপিছত মই থাকিলোঁ মই থকাত মোক কৈছে মামী তুমি যাব নালাগে মোৰ হাতখনত ধৰি ৰাখিছে তেতিয়া মই কৈছোঁ মই শুব নোৱাৰোঁ মোক হাতখনত যেতিয়া ধৰি ৰাখিছে তেতিয়া কৈছে এই আছে বাইদেউ ওলাই যাওক কিয় আছে এনেকৈ কৈছে তাতে থকা চিষ্টাৰ কেইজনী কৈছে তেতিয়া মই কৈছোঁ নহয় বাইদেউ এই পেচেণ্টটো চিৰিয়াছ ডক্টৰ তেতিয়ালৈকে এজন ল'ৰা আছিলে মই নামখিনি নাজানো তাৰপিছত সেনেকৈ কওঁতে তেতিয়া মই বাইদেউ কেইজনীক কৈছোঁ যে বাইদেউ এই পেচেণ্টটোৰ 2টা বাচ্চা আছে আপোনালোকে কিয় এনেকৈ কৈছে এওঁ শুব নোৱাৰে তাৰপিছত খুৱাই দিয়ক তেতিয়া মই খুৱাই দি কাৰণে মই ওলাই আহিলোঁ অহাৰ পিছত তেওঁ পানী পিয়া লাগিল পানী পাওঁতে হাজবেণ্ড গ'ল অকণমান পানী দি চিষ্টাৰ কেইজনী কৈছে যে পানী নিদিব তেওঁ গাঁঠি খাব পাৰে তাৰপিছত এই মামীয়েক গৈছে যে মামীয়েকে অলপমান পানী দিলে তাৰপিছত মই আৰু যোৱা নাই এওঁক কৈছে যে মামী মোৰ অলপমান গাটো বেয়া লাগিছে ওপৰৰ ফালে উজাই আহিছে মোৰ অক্সিজেনৰ প্ৰয়োজন হৈছে মই উশাহ ল'ব পৰা নাই মোক অক্সিজেন দিয়ক হাতখনেদি এনেকৈ দেখুৱাই দি আছে তাৰপিছত মাজৰ বেডতখন খুৱাই আছিল তাৰপৰা মাজৰ বেডৰ পৰা উঠাই আনি অক্সিজেন য'ত আছে তাতে ৰাখিলে তাৰপিছত তাড়াতাড়ি অতি ৰুমৰ পৰা অক্সিজেন আনিছে আনি কেনে একদম পাম্পিং কৰি আছে পুৰো 20 মিনিটমান সময় পাম্পিং কৰি আছে 20 মিনিটৰ ভিতৰত তেওঁৰ মুখেৰে এই ব্লাড আহে এই হাৱা দি কেনে আৰু ভিতৰৰ ফালে সোমাই দিয়ে তেতিয়া গোটেইকেইজন চিকিৎসক আহিছে যিমান আছে চব আহিছে তাৰপিছত দীপল দাস ছাৰ আহিল দীপল দাস ছাৰক মই ক'লোঁ যে ছাৰ আপোনাৰ চোৱা পেচেণ্টটো আহিছে এইজনী পেচেণ্ট এনেকৈ ঠিক আছে মই আছোঁ ইয়াতে এই বাইদেউহঁত আছে নহয় এওঁলোকে ট্ৰিটমেণ্ট কৰিব এনে বুলি কৈছে এইখিনিয়ে মোৰ ক'ব লগা এতিয়া তাৰমানে মোৰ অক্সিজেন মানে আগতেতো পেচেণ্টটো ধুনীয়াকৈ আহিছে মাত কথাও দিছে আৰু OPDৰ পৰা খোজকাঢ়ি আহিছে তেওঁ এতিয়া তাৰমানে ইয়াতে ট্ৰিটমেণ্ট তাৰমানে হোৱা নাই আৰু এইটো লগ আহি পেচেণ্টৰ যদি ট্ৰিটমেণ্টটো কৰিলে হয় বা ইমান বাইদেউ দুজনী বাচ্চা আছে দুজন আমি চাই লওঁ পেচেণ্টটোক যদি তেওঁলোকে চালে হয় তেতিয়া হয়তো পেচেণ্টটো বাচি গ'ল হয় মই আশা হয় আৰু মই মামীয়ে
তেখেত উপস্থিত হোৱা নাই আৰু এতিয়ালৈকে কোনো এটা বিহিত ব্যৱস্থা লোৱা নাই। আমি ৰাইজ ইয়াত আছোঁ, ইয়াত যিমানখিনি আপোনালোকে দেখিব তাতকৈ আৰু 10 গুণ 1000 গুণ মানুহ ইয়ালৈ আহিব। যদি এই বিহিত ব্যৱস্থা নলয় তেন্তে আমি নলবাৰী মেডিকেল কলেজৰ দুৱাৰ বন্ধ কৰি দিম। গতিকে আমাক এটাই দাবী জনাইছোঁ, তেখেতক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। আমি ইয়াৰ দ্বাৰা ঘটনাটো কথা হ'ল আমাৰ গুৱাগুচি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খাইৰুল হুছেইন নেকি ল'ৰাজনৰ নাম, খাইৰুল হুছেইনৰ তেখেতৰ ৱাইফৰ ডেলিভাৰী, তেখেত ৱাইফ আজি তেখেতে বাচ্চা দুটা আছে, তেখেতক আজি ইয়াত ভৰ্তি কৰোৱা হয়। ভৰ্তি কৰোৱাৰ পিছত আমি যিখিনি জানিব পৰা মতে যিখিনি আমাৰ অসম চৰকাৰৰ আশাসকল তেখেতৰ লগত আহিছিল, অহাৰ পিছত আশাসকলে আমাক জনোৱা মতে তেখেতে কি কৰিছে যে পেচেণ্টজনে কৈ আছে মোক অক্সিজেন দিয়ক, অক্সিজেন দিয়ক, কিন্তু ইয়াত বিহিত অক্সিজেন ব্যৱস্থা নাই। ডক্টৰজনে অক্সিজেন ব্যৱস্থাৰ কোনো ব্যৱস্থাই কৰা নাই। আৰু ইয়াত যিখিনি কৰ্মৰত নাৰ্ছ আছে তেখেতসকলক মই সুধিব বিচাৰিছোঁ, নাৰ্ছ মানে কি তেখেতসকলে আমাক জনাব লাগে। নাৰ্ছ শব্দৰ অৰ্থ কি, অসমীয়া অৰ্থ কি আমাক জনাব লাগে। এতিয়া নাৰ্ছ, যি নাৰ্ছে আমাক কি কৰিব লাগে, আমাক সহায় কৰিব লাগে। আমাক মাতৃ এজন পেচেণ্টক মাতৃৰ নিচিনাকৈ, এজন ৰোগী এজনক মাতৃৰ নিচিনাকৈ আমাক সেৱা কৰিব লাগে। তেখেতসকলে তাৰ বিপৰীতে কি কৰিছে, তাত আমাৰ গাঁৱৰ যিগৰাকী আশা আছিল আশাগৰাকীক বেয়া ব্যৱহাৰ কৰি তাৰ পৰা উলিয়াই দিছে আৰু আমাৰ অতি মৰমৰ ভাইটি খাইৰুল হুছেইনৰ পত্নীক আজি ঢুকাইছে। ইয়াৰ ব্যৱস্থা হ'ব লাগিব, কিন্তু নহ'লে এই হস্পিটেল আমি বন্ধ কৰি দিম, কৈ দিছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, তেখেতৰ অতি ঘৰৰ মেডিকেল এখন তেখেতে ডক্টৰজনক অতি শীঘ্ৰে নিলম্বন কৰিব লাগিব। নহ'লে আমাৰ গুৱাগুচি গাঁৱৰ, কুন্দৰ গাঁৱৰ, বৰি গাঁৱৰ হাজাৰ মানুহ আহিব আৰু এই মেডিকেল বন্ধ কৰি দিব। কিন্তু আমি এইখিনি আমাক ব্যৱস্থা ল'ব লাগিব। আৰু আমি মেডিকেল কৰ্তৃপক্ষক জনাওঁ যে আমাৰ যিজনী মহিলা ইয়াত বিপুল শৰ্মা এজন নৰবিয়াজ বুলি ক'লো, তেখেতে পইচাৰ কাৰণে নে কি কাৰণে তেখেতৰ পৰা পইচা নোপোৱাকৈ তেখেতে যে পেচেণ্টজন মাৰি পেলালে, মাৰি পেলাই তেখেত কিয় পেচাবখানাত লুকাব লগা ল'ব ইয়াত যেতিয়া পেচেণ্টটো আনিছে, ইমাৰ্জেঞ্চি যেতিয়া চেক কৰিছে, ইমাৰ্জেঞ্চি ডাক্তৰে চেকআপ কৰাৰ পিছত ডাক্তৰে কৈছে গৰ্ভৱতী অৱস্থাত, আজিৰ কথা কৈছোঁ, চেকআপ কৰিছে 11টা বজাত আনিছে, তেতিয়া তেওঁ কৈছে যে চব কোনো প্ৰব্লেম নাই, চব ঠিকে আছে। ইয়াতে BP চাইছে, BP একুৰেট আছে, চব ঠিক আছে। সেই থকা মানুহজন কি কাৰণত ইণ্টিকাল হ'ল, আমাক সেইটো লগত ডাক্তৰজন কিয় পলালে? যদি তেওঁৰ দোষ নাই আৰু যিজনে নাৰ্ছ আছিলে, নাৰ্ছজনে আমাৰ আশাক কৈছে তুমি বাচ্চা জন্ম দিবা না তেওঁ দিব, তুমি ওলাই যোৱাৰ পৰাই সেইটো কথা আমাক উপযুক্ত চিকিৎসা আমি জানো। চিকিৎসাৰ অভাৱ, অক্সিজেন দিয়া নাই, চিকিৎসাৰ অভাৱত নাৰাখিছে। মহিলা কৰি আমাৰ এই চালমা চুলতান আৰু গোটেই আমাক সেইখিনি বেলেগ একো নাই। পিছে আমাক নিয়ালৈকে আৰু ডাক্তৰজনে আমাক ডাক্তৰজনে ক'ব লাগিব কি কাৰণত কি হৈছে, আমাক নকোৱাকৈ তেওঁ পলাইছে কিয়, দৰ্জা দি ৰাখিছে, তেওঁ নাৰ্ছকেইটাক দৰ্জা দি ৰাখিছে, আমাক ডাক্তৰৰ নাম নকয়। আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই তেখেতে হস্তক্ষেপ কৰক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হস্তক্ষেপ কৰি ডাক্তৰজনক নিলম্বন কৰিব লাগিব, এইখিনিয়ে আমি বিচাৰোঁ। আৰু ইয়াত উপযুক্ত তেখেতক নিলম্বন কৰিব লাগিব।